আৰু আজি ৰেজাউল কৰিমে বক্তব্য দিয়ে আমি শিৱসাগৰক ধুবুৰী বনাম। মুখ্যমন্ত্ৰীৰ পুত্ৰ মুখ্যমন্ত্ৰীৰ হ'ব খোজা মুখ্যমন্ত্ৰীৰ সন্মুখত হ'ব খোজাই দে আকাংক্ষিত মুংগেৰীলাল কি হাসিন সপনে। আমাৰ অসমীয়াত কামৰূপীয়া এটা কথা আছে, গছত কঁঠাল ওঠত তেল নপকোতেই চেল বেল। আহক নাহক বৰ হেতা ফালি মৰ, জীও আহিল বৰ কইনাৰ উঠিল জ্বৰ। মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমি ৰেজাউল কৰিমক বুকুত লোৱা সকলক আমি ভৱিষ্যত অসমৰ মুখ্যমন্ত্ৰী হ'ব দিব নোৱাৰো। আমাৰ যুৱ শক্তিয়ে দিব নোৱাৰে, যিসকলে অসমখনক খুলি খুলি খাবৰ কাৰণে উদ্যত হৈছে, যিসকলে আমাৰ মাটি ভেটি আমাৰ পিজিআৰ চৰণীয়া পথাৰ বনাঞ্চল সংৰক্ষিত বনাঞ্চলত যিসকলে বেদখল কৰিছে, সেই সকলৰ কাৰণে এটাই ব্যৱস্থা, যিটো ব্যৱস্থা অসমৰ সৰ্বকালৰ ভৱিষ্যতৰ কি কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে, বেদখল মুক্ত অসম। বেদখল মুক্ত অসম লাগিব আমাক।